দৰং জিলা খাৰুপেটীয়া অচিনতলাৰ অলপ পূবফালে আলা হজরত চকত উপস্থিত আমার দারুল উলুম ইমাম আজম সিরাজুল আইমা ইনস্টিটিউট যিখন মাদ্ৰাছা প্ৰথম ক্লাছৰ পৰা মুফতি ক্লাছলৈকে আলহামদুলিল্লাহ আমি পঢ়াই আছোঁ। উপযুক্ত শিক্ষকৰ জৰিয়তে আমি পঢ়াই আছোঁ। লগতে একেবাৰে তলৰ পৰা মেট্ৰিকলৈকে জেনেৰেল যিটো শিক্ষা সেইটো আমি চলাই লৈ যোৱাৰ কাৰণে সক্ষম হৈছোঁ। আজি অসমবাসী ৰাইজক এটা কথা অৱগত কৰিব বিচাৰিছোঁ। বিভিন্ন ঠাইৰ পৰা ফোন আহি আছে আমাৰ ওচৰত যে আমি আমাৰ ছাত্ৰ তাত পঢ়ালে কেনেকৈ পঢ়াব লাগিব, নীতি নিয়মখিনি কেনেকুৱা হ'ব, এই বিষয়ে থুলমূলকৈ আমি মাদ্ৰাছাৰ কৰ্তৃপক্ষই জনাব বিচাৰিছোঁ যে আমি যিহেতুকে অহা বছৰ ৰমজানৰ পিছতে আমাৰ ক্লাছ আৰম্ভ হৈ যাব। নতুন বছৰ আমি নীতি নিয়মসমূহ এনেকুৱা ধৰণৰ ৰাখিছোঁ, নিয়মাৱলীসমূহ এনেকুৱা ধৰণৰ, নতুন ছাত্ৰ যিসকলে এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে গোটেই বছৰৰ কাৰণে 21,000 টকা তেওঁলোকে ফিজ দিব লাগিব। বিতংভাৱে হ'ল 6,000 টকা নতুন ছাত্ৰসকলৰ কাৰণে, 6,000 টকা এডমিশ্যন ফিজ আৰু মাহেকীয়া 1,500 টকা ফিজ আদায় কৰিব লাগিব। এডমিশ্যন ফিজ নতুন ছাত্ৰসকলৰ কাৰণে 6,000 টকা আৰু মাহিলী 1,500 টকা ফিজ আদায় কৰিব লাগিব। আৰু পুৰণা যিসকল আমাৰ মাদ্ৰাছাত এইবছৰ পঢ়িছিলে, পুৰণা ছাত্ৰসকলে গোটেই বছৰত 20,000 টকা ফিজ আদায় কৰিব লাগিব। তেওঁলোকৰ কাৰণে এডমিশ্যন ফিজ 5,000 টকা আৰু মাহেকীয়া 1,500 টকা, সেইটোতো ঠিকেই আছে। মাত্ৰ 1,000 টকা এটা আমি এডমিশ্যন ফিজ তেওঁলোকৰ পৰা কম দিওঁ। আৰু যিসকলে মুফতি পঢ়িব, আমাৰ ইয়াৰ পৰাও কিছুমান ল'ৰাই মুফতি পঢ়িব বা বাহিৰৰ পৰা যিসকল আমাৰ মাদ্ৰাছাত মুফতি পঢ়াৰ কাৰণে মনে মনে ভাবি আছে, তেওঁলোকে অকল এডমিশ্যন ফিজ যিটো 6,000 টকা সেইটোৱে দিব লাগিব। তেওঁলোকৰ মাহেকীয়া যিটো ফিজ সেইটো আমি মাদ্ৰাছাৰ ফালৰ পৰা তেওঁলোকক ৰেহাই দিছোঁ। 3 নম্বৰত গোটেই বছৰ ধৰক আপোনাৰ পৰীক্ষাৰ ফিজ, বিভিন্ন ফিজসমূহ আহে, সেই বাবদ আমি 1,000 টকা এটা ৰাখিছোঁ। 2 মাহ 3 মাহৰ মূৰে মূৰে 200, 100 এনেকুৱা ধৰণৰ ফিজ বাৰে বাৰে এইবোৰ ভাল দেখা নাযায়। গোটেই বছৰৰ যিটো পৰীক্ষাৰ ফিজ আমি 1,000 টকা ল'ম। আৰু ইউনিফৰ্ম যিহেতুকে এইটো নিজৰ কাপোৰ, সেইটো 1,000 টকা ইউনিফৰ্ম ফিজ আমি ল'ম। এই ইউনিফৰ্ম ফিজটো তেওঁলোকে এক্সট্ৰাকৈ দিব লাগিব 1,000 টকা। তাৰপিছত প্ৰথমৰ পৰা ইফতালৈকে, মুফতি ক্লাছলৈকে যিমানখিনি তলাবা ছাত্ৰই আমাৰ ইয়াত পঢ়িব, কাপোৰ কানিটো নিজৰ থাকিবই, তাৰ উপৰিঞ্চি যিমানবোৰ কিতাপ আছে এই কিতাপখিনি নিজে সংগ্ৰহ কৰিব লাগিব। মাদ্ৰাছাৰ ফালৰ পৰা কিতাপ দিয়া নহ'ব। তাৰ কাৰণ মাদ্ৰাছাৰ ফালৰ পৰা যদি কিতাপ দিয়া হয়, সেই কিতাপ আমি আকৌ ঘূৰাই ল'ম। কিন্তু ল'ৰাজন যে, ছাত্ৰজন যে কিতাপটো পঢ়িলে, এই কিতাপটো আমিয়ে ৰাখি দিম, তেওঁতো ঘৰত এইটো কিতাপটো লৈ যাব নোৱাৰে। আৰু আলিম উলমাৰ আমাৰ কিতাপৰ প্ৰয়োজন। সেইকাৰণে আমি মাদ্ৰাছাই কৰ্তৃপক্ষই চিন্তা কৰি এই ফাইছালা লৈছোঁ যে কিতাপখিনি ছাত্ৰই নিজে কিনিব লাগিব, নিজৰ হ'ব লাগিব। 5 নম্বৰত আমি ক'ব বিচাৰিছোঁ, যিসকলে একেবাৰে দুখীয়া মাউৰা ল'ৰা যিবিলাক আছে, বাবা নাই, মা নাই, আৰু বাচ্চাজন পঢ়াৰ ইচ্ছুক, ব্ৰেইনো ভাল আছে, তেওঁলোকৰ কাৰণে আমাৰ মাদ্ৰাছাৰ ফালৰ পৰা কাপোৰ চোপৰৰ পৰা, কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি খানা পিনা সকলোবিলাক আমাৰ মাদ্ৰাছাৰ ফালৰ পৰা আমি বহন কৰিম, খৰচ বহন কৰিম। 6 নম্বৰত নীতি নিয়ম হৈছে, যিবোৰ ছাত্ৰ মোবাইল ফোন তেওঁলোকে ব্যৱহাৰ কৰে, মোবাইল নোহোৱাকৈ তেওঁলোক একোৱে কাম কৰিব নোৱাৰে।
মোবাইলটো তেওঁলোকৰ কাৰণে অতি আৱশ্যক, তেওঁলোকে মোবাইল ব্যৱহাৰ কৰিবই, তেনেকুৱা ছাত্ৰ আমাৰ মাদ্ৰাছাৰ ফালে নহাটো বেছি ভাল। মাদ্ৰাছাত আমি ল'ৰাবিলাকৰ হাতত মোবাইল নিদিওঁ আৰু গাৰ্জিয়ানসকলে এই কথাটো চিন্তা কৰাৰ বিশেষ প্ৰয়োজন। এই মোবাইল সকলোবোৰ ধ্বংস কৰি শেষ কৰি পেলাইছে, সেইটো কাৰণে আমি ছাত্ৰৰ হাতত মোবাইল ফোন আমি নিদিম। যিসকলে মুফতি ক্লাছ পঢ়িব তেওঁলোকৰ কিছুমান বস্তু আপোনাৰ চাৰ্চ কৰিব লাগে, গুগলত চাৰ্চ কৰিব লাগে। নিৰ্দিষ্ট কিছু সময়ৰ কাৰণে মুফতি ক্লাছ যিসকল পঢ়িব তেওঁলোকৰ কাৰণে আমি মোবাইলটো এলাউ কৰিম, নিৰ্দিষ্ট সময়ৰ বাবেহে আমি এইটো এলাউ কৰিম। তাৰপিছত স্কুলীয়া যিটো শিক্ষা একেবাৰে তলৰ পৰা মেট্ৰিকলৈকে এইটো প্ৰত্যেকজন ছাত্ৰই এই শিক্ষাটো ল'বই লাগিব, বাধ্যতামূলক ল'বই লাগিব, এইটো বিলকুল বাধ্যতামূলক। ইয়াত কোনো ধৰণৰ আপোনাৰ কনচিডাৰ কৰা নহ'ব। আমি বিচাৰিছোঁ এজন আলিম হোৱাৰ পিছতো সেই আলিমজন মেট্ৰিক পাছ হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ, BA পাছ কৰিব লাগিব। আমাৰ ইয়াৰ পৰা মুফতি পাছ কৰাৰ পিছত যাতে ভাল এটা জাগাত গৈ পেলাই মানুহজন ভাল এটা আছে। এইখিনি আমাৰ মাদ্ৰাছাৰ নীতি নিয়মসমূহ আছিলে। আমি অসমবাসীক এইখিনি কথা জনালোঁ। আপোনালোকে নিজৰ সন্তান শেষত আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই মাদ্ৰাছাখন যে অকল কোৰাণ আৰু হাদিছে পঢ়োৱা হয় তেনেকুৱা ধৰণৰ মাদ্ৰাছা আমাৰ এইটো নহয়। এই মাদ্ৰাছাত কোৰাণ হাদিছ পূৰ্ণাংগভাৱে ইছলামিক শিক্ষা দিয়াৰ উপৰিও মেট্ৰিকলৈকে জেনেৰেল শিক্ষাটো আমি বাধ্যতামূলক কৰি দিছোঁ, যিহেতুকে আমাৰ দুয়োটাৰ প্ৰয়োজন দৰকাৰ হ'ব। সেইকাৰণে আমাৰ মাদ্ৰাছালৈ আপোনাৰ সন্তানক পঠিয়াওক আৰু ভালকৈ দিনী বা দুনিয়াবী সকলো উচ্চ শিক্ষা যাতে আমি দিব পাৰোঁ, আমাৰ মাদ্ৰাছাৰ কৰ্তৃপক্ষই আমি সম্পূৰ্ণভাৱে আমি কষ্ট কৰি আছোঁ, আমি মেহনত কৰি আছোঁ, আমি চেষ্টা কৰি আছোঁ। এইখিনিয়ে আমাৰ ফালৰ পৰা ক'বলগীয়া আছিল। ভিডিঅ'টো বেছি আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।